নমস্কাৰ, মোৰ নাম ঋতুৰাজ চাহু। মই শিৱসাগৰ চাহু সমাজৰ সভাপতি দায়িত্বত আছোঁ। আজি 3 দিনৰ পৰা মই নিউজ দেখিলোঁ যে আমাৰ জিৎ চাহুৰ পৰিয়ালক শিৱসাগৰ চাহু সমাজে এঘৰীয়া কৰি থোৱা তেওঁলোকে কথা কৈছে, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। আমি 21/10/2018 চনত আমি তেওঁলোকৰ পৰিয়ালক আমাৰ সাধাৰণ সভাত মাতি পিনি তেওঁলোকক আমি সমাজত অন্তৰ্ভুক্ত কৰাৰ কথা সিদ্ধান্ত আমি কৰিছিলোঁ, কিন্তু তেওঁলোকে আজিলৈকে আমাক একো উত্তৰ নিদিলে। 2018 চনত আমাৰ তথ্য আছে, জিৎ চাহু আহিছিল, তেওঁক আমি সংবিধানো দি পঠিয়ালোঁ, কিন্তু তেওঁলোকে আজিলৈকে আমাক সমাজত তেওঁলোক আহিব বুলি আজিলৈকে আমাক একো এটা উত্তৰ নিদিলে। খৰচ এমাউণ্ট হৈছিল। নহয়, এইটো সম্পূৰ্ণ মিছা কথা কৈছে তেওঁলোকে পইচা নিদিয়াত আমাৰ এজন সমাজৰে ব্যক্তি এজনে কৈছিলে, যদি তেওঁলোকৰ অসুবিধা হৈছে তেওঁলোকে মানে বিয়েৰ কৰিব বুলি পইচাটো তেওঁলোকে নিজে কৈছিলে, কিন্তু তাৰপিছতো তেওঁলোকে আমাৰ সমাজত আহিম বুলি নাহো বুলিয়ে মানে তেওঁলোকে কৈছিলে। বিয়া হৈছে, হয়। হয়, আমি যোৱা নাই, কাৰণটো আমাৰ মানে যিহেতু তেওঁলোকো আমাৰ সমাজৰ কোনো এটা প্ৰগ্ৰেমত তেওঁলোক অহা নাই। তেওঁৰ জ্যোতি দেৱীয়ে মানে নিউজত মই দেখিছিলোঁ, তেওঁ কৈছে যে কালী পূজা আৰু আমাৰ হনুমান পূজাত তেওঁলোক যায়, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। তেওঁলোক আজিলৈকে কালী পূজা আৰু হনুমান পূজাত তেওঁলোকে যোৱা নাই, আৰু আমাৰ 28 ঘৰ শিৱসাগৰ চাহু সমাজৰ মানে কোনো ব্যক্তি ঘৰতে তেওঁলোকে আজিলৈকে যোৱা নাই। কিবা এটা মানে বিয়াই হওক বা সকামেই হওক তেওঁলোক যোৱা নাই। সেইকাৰণে আমাৰ সাধাৰণ সভাত মানে সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোক যিহেতু নাহে, আমাৰো কোনো পৰিয়াল তেওঁলোকৰ বিয়াত নাযায়। মানে হয়, আমাৰ সাধাৰণ সম্পাদক এই সভাপতি হিচাপে মই এইটোৱে ক'ম যে আমাৰ এটা সাধাৰণ সভা হৈছিলে, তাত মানে ডিচিশ্যন হৈছিলে যে জিৎ চাহু পৰিয়াল যদি 28 ঘৰ আমাৰ মানুহকে মতা হ'লে আমি কিবা এটা চিন্তা কৰিলোঁ হয়, কিন্তু যিহেতু তেওঁলোকে বাছি মাত্ৰ 8 ঘৰকে মাতিছে বিয়ালে, তেতিয়া এটা ডিচিশ্যন লোৱা হ'ল যে 8 ঘৰো মানুহ তেওঁলোকে মানে বিয়াখনত নাযাওঁ বুলি কৈছিল। কোনো সমাজখনত নাই মতা, তেওঁ কোনো সমাজৰ মানে 8 ঘৰকে মাতিছে, বাকী সমাজক আমাৰ নিমন্ত্ৰণ চিঠি দিয়া নাছিলে। এই বস্তুটোৱে পাপু চাহু আমাৰ সাধাৰণ সম্পাদক, তেওঁৰ লিখনিটো অলপ ভুল হৈছে, কিন্তু তেওঁ মানে এইটো মানে লিখনিটো অলপ ভুল হৈছে, এইটোৱে ক'ব বিচাৰোঁ মই।